BSc-BEd এনে 4 বছৰীয়া পাঠ্যক্ৰম। নমস্কাৰ, মই সকলোৰে জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত 4 বছৰীয়া BEd পাঠ্যক্ৰম, ইণ্টিগ্ৰেটেড BEd পাঠ্যক্ৰম অৰ্থাৎ BA, BEd, BSc-BEd এনে 4 বছৰীয়া পাঠ্যক্ৰম আৰম্ভ হৈছে। যোৱা বছৰ আমাৰ 4খন মহাবিদ্যালয়ে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ পৰা স্বীকৃতি লাভ কৰিছিল। সেই মহাবিদ্যালয় কেইখন হ'ল একাদিক্ৰমে বাহনা মহাবিদ্যালয়, শোণিতপুৰ জিলাৰ ছয়দুৱাৰ মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয় আৰু শোণিতপুৰ জিলাৰে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়। এইটো সুখৰ কথা, এইবাৰ আৰু 5খন মহাবিদ্যালয়ে NCTEৰ পৰা ইতিমধ্যে স্বীকৃতি লাভ কৰিছে 4 বছৰীয়া ইণ্টিগ্ৰেটেড BEd কোৰ্চ পৰিচালনা কৰাৰ কাৰণে। আৰু এই মহাবিদ্যালয় কেইখন হ'ল লখিমপুৰ জিলাৰ LTK কলেজ, নগাঁও জিলাৰ ADP কলেজ, কামৰূপৰ জৱাহৰলাল নেহেৰু কলেজ, শোণিতপুৰ জিলাৰ ৰাঙাপাৰা কলেজ আৰু ধেমাজিৰ ধেমাজি কলেজ। ইয়াৰ উপৰিও আন 6খন মহাবিদ্যালয় তেওঁলোক তালিকাভুক্ত হৈছে। তেওঁলোকে কিছু চৰ্ত পূৰণ কৰিলে অতি শীঘ্ৰে স্বীকৃতি লাভ কৰিব। আৰু এই মহাবিদ্যালয় কেইখন হৈছে গোলাঘাট কমাৰ্চ কলেজ, ঢকুৱাখানা কলেজ, গোৱালপাৰা কলেজ, চিপাঝাৰ কলেজ, BM কলেজ ধুবুৰী আৰু কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ। এতিয়া এই 4 বছৰীয়া ইণ্টিগ্ৰেটেড BEd কোৰ্চত এডমিশ্যন ল'বলৈ হ'লে নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট এই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। যেনেকৈ ইঞ্জিনিয়াৰিঙৰ কাৰণে JEE বা মেডিকেলত এডমিশ্যনৰ কাৰণে আমি NEETৰ পৰীক্ষা দিব লাগে, ঠিক একেধৰণে এই 4 year ইণ্টিগ্ৰেটেড BEd কোৰ্চৰ কাৰণেও নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট, যি টেষ্ট নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে পাতিব, সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ কাৰণে আবেদন পত্ৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱা 20 ফেব্ৰুৱাৰীত আৰু অহা 16 মাৰ্চত ইয়াৰ অন্তিমটো দিন বা লাষ্ট ডেট এপ্লিকেশ্যন কৰাৰ কাৰণে। এতেকে যিসকল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে এই 4 বছৰীয়া ইণ্টিগ্ৰেটেড BEd কোৰ্চত অধ্যয়ন কৰিব বিচাৰে, তেওঁলোকক অহা 16 মাৰ্চৰ ভিতৰত মই আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰীক্ষা অনুষ্ঠিত হ'ব 29 এপ্ৰিল 2025। গতিকে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে কাউন্সিলিঙৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আমাৰ যি ইতিমধ্যে প্ৰায় 10খন কলেজে স্বীকৃতি লাভ কৰিছে আৰু আমাৰ যি 6খন কলেজ তালিকাভুক্ত হৈ আছে, এই কলেজসমূহত নিজৰ আসন বাছি লৈ তেওঁলোকে পঢ়িব পাৰিব। পোনপটীয়াকৈ এই নেশ্যনেল কমন এণ্ট্ৰেন্স